Hello everyone, welcome to my YouTube channel. পোন প্ৰথমতে আসলে সকলোকে বহুত ধন্যবাদ ইমান ধুনীয়াকৈ আপোনালোকে মোক মৰম দিয়াৰ বাবে দুই দিনৰ আগত যেটো ষ্টেট কষ্টিউমৰ ভিডিঅ' ওলাইছিল সেই ভিডিঅ'টো আপোনালোকে ইমান ধুনীয়াকৈ শ্বেয়াৰ কৰিলে ইমান ধুনীয়াকৈ আপোনালোকে মোক মেছেজৰ থ্ৰু দি বা ষ্টৰি লগাই আপোনালোকে যিসকলে মোক উইশ কৰিছিলে বহুত আসলে ধন্যবাদ আপোনালোকে ইমানবোৰ মোক মৰম দিয়াৰ বাবে আৰু মই আসলে প্ৰথমবাৰৰ বাবে এনেকুৱা এটা আসলে কনসেপ্টত কাম কৰিছিলোঁ কনসেপ্টটো আসলে মই বহুত দিনৰ আগতে উলিয়াই থৈছিলোঁ তথাপিও মানে বহুত ডিজাইনাৰ লগত কথা পাতিছিলোঁ যে এনেকুৱা ধৰণে কিবা এটা কনসেপ্টত কৰিব পাৰি নেকি বাট বহুতে আসলে এনেকুৱা ৰিয়েকচন আছিল বহুতৰ যে মানে পৰা যাব জানো ভাল নেদেখাব বা ভাল নহব এনেকুৱা ধৰণৰ সো তেনে সময়তে আসলে সাউসেং ৰাজকৰে মোক কন্টেক্ট কৰিছিল তেখেতৰ লগত যেতিয়া মই মোৰ কনসেপ্টটো শ্বেয়াৰ কৰিছিলোঁ আৰু তেখেতে লগত মোৰ লগত কথা পাতি মোৰ লগত কোলাবৰেচনছ কৰিলে আৰু তেতিয়া আসলে আমাৰ এই যি কষ্টিউম জিৰ' জাৰ্নিটো আসলে ষ্টাৰ্ট হ'ল গতিকে এটা বেছিক আসলে মোৰ কনসেপ্টৰ পৰা আসলে মই এইযোৰ কষ্টিউম ৰেডি কৰিছিলোঁ গতিকে বহুতখিনি ইয়াত কষ্ট সোমাই আছে 5 দিনমান ধৰি আসলে ইয়াৰ যিখিনি ড্ৰয়িংছ আছিলে সেই ড্ৰয়িংখিনি মই আসলে আঁকিছিলোঁ হোষ্টেলত 5 দিনমান আসলে ওলোৱাই নাছিলোঁ বুলি ক'লেও বেয়া নহয় আসলে মই বহুত টাইম দি আসলে কাপোৰযোৰ আঁকিছিলোঁ কাৰণ বহুত কম সময় আছিল 3 তাৰিখ আছিল ফাইনেল শ্বুট তাৰ আগত ফটোশ্বুট আৰু লগতে সময় বহুত কম কিন্তু তথাপিও আমাৰ ড্ৰেছযোৰ ধুনীয়াকৈ ওলালে আৰু সকলোৱে আসলে আকোৱালি লৈছে তাৰ বাবে বহুত ধন্যবাদ আৰু মই আসলে খুবেই বেছি সুখী যে ঈশানী হাতীমৰীয়াৰ বাবে আসলে মই এইযোৰ ড্ৰেছ ৰেডি কৰিবলৈ পাৰিলোঁ আৰু বহুত আসলে শুভেচ্ছা থাকিল ঈশানী হাতীমৰীয়ালৈ তেখেতে আসলে ইমান ধুনীয়াকৈ আমাৰ ড্ৰেছযোৰ এটা নেশ্যনেল লেভেলত গৈ পেলাই হাইলাইট কৰিলে আমাৰ ষ্টেট কষ্টিউমযোৰ আসলে নাগালেণ্ডত হৈছিল শ্ব'টো গতিকে বহুত বেছি আসলে ভাল লাগিল ভিডিঅ'বোৰ পাই আৰু মানুহৰ যিসমূহ ফিডবেক কিন্তু ভাবিলোঁ যে মানুহবোৰে ফিডবেকবোৰ দি আছে কিন্তু এই কষ্টিউমযোৰ কেনেধৰণে বনাইছিলোঁ তাৰ বিহাইণ্ড দ্য চিনবোৰ যদি আপোনালোকক নেদেখুৱাওঁ তেনেহ'লে আপোনালোকে হয়তো মোৰ কাহিনীটো আসলে আধৰুৱা হৈ ৰ'ব সেইবাবে এইটো আসলে ব্লগ বনালোঁ গতিকে চাই যাব ব্লগটো শেষৰলৈকে আৰু মই দেখুৱাই যাম আৰু কেনেধৰণে আসলে এই নেশ্যনেল কষ্টিউমযোৰ আমি ৰেডি কৰিছিলোঁ ষ্টেট কষ্টিউমযোৰ আসলে আমি ৰেডি কৰিছিলোঁ আপোনালোকে চাই যাব ব্লগটো থ্ৰু দি আৰু যিসকলে মোক ইমান ধুনীয়াকৈ মৰম দিছে বহুত ধন্যবাদ আপোনালোকলৈ এনেকৈ মোক আশীৰ্বাদ কৰি যাব কাৰণ আপোনালোকে দিয়া মৰমৰ পৰাহে আসলে মই আগুৱাই যাব পাৰিম Thank you so much everyone ইমান আপোনালোকে মোক মৰম দিয়াৰ বাবে গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ স্কিপ নকৰিব শেষলৈকে চাব আৰু কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব এতিয়া সময় হৈছে 4:30 আৰু মই আসলে ব্যস্ত এটা কামত আৰু হেয়াই হৈছে এইখন আসলে কালাৰ এতিয়াও কৰি আছোঁ কিন্তু বহুত টাইম লাগিব এখন আঁকোতে কাৰণ লাহে আঁকি আছোঁ আৰু মোৰ বহুত বেছি বেক পেইন হৈ গৈছে আৰু কাপোৰত অঁকাটো আসলে ইমান ইজি নহয় মানে অলপ টাফ হয় বাট তথাপিও মানে সব বস্তুখিনি আমি ভৰাবলৈ ট্ৰাই কৰি আছোঁ যেনেকৈ ইয়াতে আঁকিছোঁ এইফালে বিহু আৰু নাচনী মানে ঢুলীয়া আৰু নাচনী আঁকি থোৱা হৈছে বিহুৰ ইফালে আমাৰ খেতি যি অসমৰ আমাৰ আচলতে খেতি কৰাৰ যি পদ্ধতি সেয়া অকণমান মানে ট্ৰাই কৰিছোঁ আৰু দেখাবৰ কাৰণে ইয়াত পথাৰ এখন হ'ব আৰু এইফালে আছে ৰংঘৰ আমাৰ ঐতিহাসিক ৰংঘৰ আৰু ইয়াত আমি আঁকিছোঁ আচলতে চাহপাতৰ এটা আমাৰ যি আমাৰ টি ফেমাছ গোটেই ৱৰ্ল্ড ৱাইড সেইকাৰণে আমি ইয়াতে চাহপাতৰ এটা হেৰি দিবলৈ ট্ৰাই কৰিছোঁ আৰু পাছফালে কামাখ্যা টেম্পলৰ ওপৰৰ সেইখন আঁকিছোঁ আৰু এইফালে এজনী শিপিনী আঁকিছোঁ কাপোৰ বৈ আছে কাৰণ যিহেতু আমাৰ এই গোটেই ডিজাইনটো মানে কাপোৰত ওলাব সেইকাৰণে মানে ইয়াতে এজনী শিপিনী আঁকিছোঁ কাপোৰ তাঁতশাল বৈ আছে ধুনীয়াকৈ আৰু এইখন হ'ব আচলতে এনেকৈ কৰি বৈ এখন গামোচা যিখনে এটা বেলেগ এটা মানে লুক দিব যেন ফিল হৈছে আৰু ইয়াত আঁকিছোঁ মানে এনেকৈ কৈ তোমাৰ মাছ মাৰি থকা এটা চিনেৰী কাৰণ আমাৰ অসমত আচলতে আমি গোটেইবোৰ আমি নিজেই কৰোঁ আমাৰ বহুতখিনি ইয়াতে কালচাৰ আছে সেইখিনি দেখাব ট্ৰাই কৰিছোঁ গাঁৱৰ আচলতে আৰু ইয়াত আঁকিছোঁ আমাৰ গোটেই ৱৰ্ল্ড ৱাইড বিখ্যাত অসমৰ আমাৰ ৰাইনো এতিয়া গোটেইখন কমপ্লিট কৰোঁতে আচলতে মোৰ বহুত টাইম লাগিব আৰু এখন বহুত ডাঙৰ চাইজত হয় মানে এখন ডাঙৰ টেবুলত গোটেই আঁকিবলগীয়া হৈছে আৰু মোৰ বহুত বেছি বেক পেইন হৈ গৈছে ইয়াতে ঢোল পেপা এইবোৰ চব থাকিব আৰু মাজে সোমাব আছেই জাকৈ খালৈ বনাই আছে চ' এই গোটেইখনলৈকে দেখা পাব আমাৰ কাপোৰযোৰত
ড্ৰয়িং পাৰ্টখিনি আচলতে মই কমপ্লিট কৰিলোঁ আৰু এতিয়া আচলতে আমি লাগি আছোঁ আমাৰ যি কনচেপ্টৰ যি আমাৰ বেক চাইডৰ যিটো ডিজাইন সেই ডিজাইনটোৰ ওপৰত আচলতে আমি কাম কৰি আছোঁ আৰু আজি ৰাতি আচলতে আমাৰ ট্ৰেইন আছে লখিমপুৰ টু গুৱাহাটী আৰু আমি মৰ্ণিং গুৱাহাটী গৈ পাই যাম মই আচলতে গুৱাহাটী আহি পাই গ'লোঁ আৰু বৰ্তমান মই আছোঁ ড্ৰিম হাউচ প্ৰডাকশ্যনত আৰু ইয়াতে আচলতে আজি আমাৰ শ্বুটটো হ'ব আৰু মডেল হিচাপে আছে ঈশানী হাতীমৰীয়া যাৰ বাবে আচলতে আমি আমাৰ যি ড্ৰেছযোৰ আমি আচলতে ৰেডি কৰিছোঁ আৰু বহুত আচলতে মই এক্সাইটেড হৈ আছোঁ ফাৰ্ষ্ট টাইম আচলতে মোৰ এটা কনচেপ্টত আচলতে এযোৰ কাপোৰ ৰেডি হ'ল আৰু কাপোৰযোৰ পিন্ধোৱাৰ পাছত আচলতে বহুত ধুনীয়া এটা লুক আহিছে আৰু আচলতে এই গোটেই শ্বুটটোত আচলতে যিটো লুক আচলতে মই বিচাৰিছোঁ যেনেকুৱা ধৰণে আচলতে আমি ভাবিছিলোঁ যে প্লেনিং এনেকুৱা ধৰণৰ এটা লুক আহিব সেই আচলতে লুকটো ক্ৰিয়েট কৰিছে মোৰ বা মেকআপ আৰ্টিষ্ট আচলতে নৱনীতা স্বৰ্গীয়াৰী গতিকে মোৰ নিজৰ বাই মেকআপ কৰিছে আৰু বাকী ইয়াতে ফটোগ্ৰাফীৰ কাৰণে আছে কংকন আৰু ভিডিঅ'গ্ৰাফীৰ কাৰণে আছে নিবিৰ গতিকে আমি এতিয়া গৈ আছোঁ শ্বুটটো কৰিবৰ বাবে গতিকে চাই থাকিব ব্লগটো থ্ৰু দি কেনেধৰণে আচলতে আমি শ্বুটটো কৰিছিলোঁ কমেণ্টত জনাব যে কেনেকুৱা পালে ভিডিঅ'টো চাই গতিকে আহক ভিডিঅ'টো শেষৰলৈকে চাওক আৰু স্কিপ নকৰিব